মোৰতো কাহ হৈয়ে আছিলে, এইবাৰ ছোৱালীৰো কাহ হ'ল। তাৰপিছত মানুহজনে মোক ৰাতি কাহি থকা দেখি তেওঁ মানে মোক কৈছিলে কি ইমান কাহি থাকা, কি ইমান কাহি থাকা। তেওঁ পাই গ'ল নহয় এতিয়া, নাহাঁহিবি মোক বোলে হুঁচৰিব তোক। এয়া মৌজোল উলিয়াই লৈছোঁ, মৌ উলিয়াই লৈ দুইজনীয়ে বোলো খাওঁ। ইমানেই চৰ্দি লাগিছে মানে তাই বেচেৰীজনী গাটো জ্বৰ ভাল হৈছিলেহে, এইবাৰ আকৌ চৰ্দিত লাগিলে, চৰ্দি আৰু কাহত লাগিছে। সেইকাৰণে খুৱাই লৈছোঁ। গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল, আমাৰো আৰু গম পাইছে নহয় ভাল বেয়া মাজতে। এইটো বয়সত মানে আৰিয়াৰ যিটো বয়স চলি আছে, এইটো বয়সত চাবচোন ল'ৰা ছোৱালীক আপুনি যিমানেই কিতাপ বহী পেঞ্চিল আনি নিদিয়ক, কিন্তু ঘৰৰ ৱালকেইখনত লিখি যিটো আমেজ পায় তাহাঁতি বেলেগত মানে সেইটো আমেজ নাপায়। মানে গোটেই ৱাল শেষ কৰি দিছে, মানে কি লিখা নাই মানে কৈছোঁ নহয়। দেউতাকে কৈছে এইখিনি যিমান লিখে লিখক, লিখিবলৈ দিয়া, এইখিনি ফটো মাৰি থৈ দিবা, মই জেৰক্স কৰি থৈ দিম বোলে মেমৰি হিচাপে। এয়া গোটেই ৱাৰ্ড্ৰবতো আঁকিছে চাওকচোন, এই গোটেইগাল চাফা কৰিছোঁ। উপায় নাই, এতিয়া কি কৰিম ন, নাআঁকিবি বুলি কওঁ আৰু। মানে আনকি মানে আপোনাৰ ফ্ল'ৰটো আঁকি শেষ কৰিছে, মানে ছামাৰ ভেকেশ্যন মজা উলিয়াই দিছে গম পাইছেনে। বেছি চাফা হ'লেও বহুত প্ৰব্লেম কি জানে, লেতেৰাত থাকিব নোৱাৰে। কিন্তু মানুহ কেতিয়াবা লেতেৰাটো থাকিব লাগে জানেনে। আপুনি যেতিয়ালৈকে আপোনাৰ শক্তি আছে তেতিয়ালৈকে আপুনি চাফা কৰি থাকিব, যেতিয়া শক্তি নাইকিয়া হ'ব আপোনাক জানো বেলেগে চাফাত ৰাখিব। সেইকাৰণে চাফা লেতেৰা দুয়োটাতে থাকিব পৰা হ'ব লাগে। আৰু কি জানে, ছামাৰ ভেকেশ্যন আৰিয়াই ছামাৰ ভেকেশ্যন দিলে কিমান কত প্লেনিং কৰি থৈছিলোঁ, চবতে পানী পৰিলে। বাদ দিয়ক বাৰু, সেইখিনি বাৰু হ'ব। তাৰপিছত ভাবিছিলোঁ আৰিয়াৰ খোৱা পঢ়া সেই গোটেইখিনি ৰুটিনখিনি চেঞ্জ কৰিম, অকণমান সোনকালে উঠিবলৈ চেষ্টা কৰিম। কিন্তু বেমাৰে এনেকুৱা কৰিছে নহয়, এতিয়া সোনকালে উঠিবলৈ কি দেৰিকৈহে উঠা হৈছোঁ। মানে এনেকুৱা হৈছে আমি মানে একো প্লেনিঙেই কৰিব নোৱাৰোঁ। আমাৰ আকৌ ওপৰত এজন নাই জানো, তেওঁৱে চব প্লেনিং কৰিয়ে থৈছে। মই প্লেনিং কৰি থোৱা স্বত্তেও তহঁতি কিহৰ কাৰণে প্লেনিং কৰি থাক। সেইকাৰণে তেওঁ মানে খং উঠে চাগে যেতিয়া আমি প্লেনিঙত বেছি ডুব যাওঁ নহয়, সেইটোৱে কথা। মানে ভাবিব লাগে কেতিয়াবা, সপোনটো দেখিবই লাগিব, আশাও কৰিবই লাগিব ন, কিন্তু বেছি তাতকৈ যদি কৰে নহয় তেতিয়া ভগৱানে তাৰ ফলটো মানে দি দিয়ে। সেইটোৱে হ'ল আমাৰ, ইমানখিনি কিবা কিবি ভাবি থৈছিলোঁ, এতিয়া গোটেই ঘৰৰ মানুহকেইটা বেমাৰ নুগুচাই হ'ল। মোৰতো কাহটো বাদেই দিয়ক বাৰু, মোৰ গোটেই সৰ্বশৰীৰ কঁপাই দিছে, আৰু মোৰ কাহটো শুনিলে সৰু ল'ৰা ছোৱালী ক'ৰবাতে পলাব মানে কৈছোঁ নহয়। এতিয়া মানে ভৰিৰ আনকি ভৰি শিৰলৈকে বিষ হৈছে, মানে মানুহজনৰ গাঁঠি বিষ হৈছে, মানে ক'ব নোৱাৰোঁ এনেকুৱা বেমাৰ আহিছে পটককৈ মানুহৰ ভালেই নোহোৱা হৈছে। মুঠতে এটাই শিকিলোঁ, বেছি ভাবি একো লাভ নাই, সময়ৰ লগে লগে চলি যাব লাগে। বৰ্তমানটো ভালেই থাকিলে ভৱিষ্যত সদায় ভালেই থাকিব। আমাৰ আকৌ ছোৱালী জোক এটা উঠে নহয়, যেতিয়া তেতিয়া পঢ়োঁ বুলি কয় যে, মই ভালেই পাওঁ বাৰু, বেয়া নাপাওঁ। লিখোঁ বুলি ক'লে মই বোলো ঠিকে আছে লিখক বাৰু। এই নিলিখি অলপ মানে উল্টা পুল্টা হৈছে, আখৰবোৰ অকণমান বেয়া হৈছে, তাকো বোলো লিখকচোন। তাৰপিছত ভাত খাবলৈ বুলি বহিলোঁ, গোটেইকেইটা ভাত খাবলৈ আজি আকৌ বৃহস্পতিবাৰ নহয়, মইতো নাখাওঁৱেই বাৰু। এয়া মানুহজনে ভাত খাইছে, ছোৱালী আকৌ ভাত খোৱাৰ টাইমত ঢেৰ এঙটি বেঙটিও, কি ক'ম আৰু, এবাৰ খাওঁ এবাৰ নাখাওঁ। তাৰপিছত ময়ো আমটো লৈ লৈছোঁ, যিহেতু মোৰ এইখিনি খোৱা একেবাৰে ভাল হোৱা নাই, ইমান ভোক লাগিছে। তাৰপিছত ভাত চাত খাই হৈ গ'ল। আমাৰ আকৌ নতুনকৈ অহা মানুহগৰাকী পিছবেলা বাচন ধুবলৈ আহে, কিন্তু আজি এয়া চাওকচোন 5:30 হৈ গ'ল, চোৱা বাচন চোৱা হিচাপে পৰি আছে। তেওঁ তুমি কিন্তু নাম্বাৰ নাহিলে, 1 পৰা 5 চিনি পোৱা হয় নাই? মন গ'লে আহে, মন এতিয়া নগ'লে তুমি নাহে। এটা কাম 4 কৰাচোন, হৈছেহে। নাম্বাৰ 3টো তাৰপিছত লিখা। বোলো আৰিয়াক বোলো নাম্বাৰ অকণমান 3 তাইনো নাম্বাৰবোৰ কিমান চিনি পাইছে তাকে বোলো লিখিবলৈ দিওঁচোন। চিনি নাম্বাৰ 3 পাইছেগে লিখা। দেই, য়েছ হৈছে দেই, নাম্বাৰ 3। তাৰপিছত লিখা 5 ইয়াৰ তলত লিখা, ইয়াৰ তলত 5 লিখা 5, নাম্বাৰ 5 লিখা। গুড গাৰ্ল। 1 লিখা এতিয়া, 1 ইয়াৰ তলত এটা ঘৰ এৰি, ইয়াত লিখা নাম্বাৰ 1। বাবা পাৰিছে দেই। নাম্বাৰ 2 লিখা, নাম্বাৰ 2 এটা ঘৰ এৰি লিখা, ইয়াত চাওঁ নাম্বাৰ 2টো পাৰিছে দেই। এতিয়া নাম্বাৰ 4 লিখা, নাম্বাৰ 4 লিখা, এটা ঘৰ এৰি ইয়াত লিখা।
গুড। দেখি মেলি হোৱাৰ পিছত আমি অকণমান বাহিৰতে বহিলোঁ। বাহিৰত অকণমান ঠাণ্ডা বাৰু দেই, বৰ বেছি গৰম পৰিছে ন। তেজপুৰত যে একেবাৰে বৰষুণ নিদিয়াই হ'ল। তাৰপিছত মানুহজনে ক'লে বোলে ব'লা বজাৰ কৰি আহোঁগৈ। বজাৰ কৰি অহাৰ লগে লগে মানুহজনে কৈছে চক বজাৰখন, এইখন তেজপুৰৰ নতুন চক বজাৰখন যে বনাই আছিলে, সেইখন মানে এতিয়া টিং পাতবোৰ খুলি দিয়া হৈছে। এইখন বোলে 1 তাৰিখৰ পৰা অ'পেনিং কৰা হ'ব। ইমান ডাঙৰ দেখিছে, ভালেই হৈছে এতিয়া জানেনে, আহল বহল লাগিছে। ফুটপাথৰ দোকান পোহাৰবোৰ ভাঙি পেলোৱা হৈছে। এনেকুৱা চিজিল হ'লেহে ভাল লাগে ন। এতিয়া তেজপুৰত ষ্ট্ৰীট লাইটো জ্বলিব ধৰিছে, পূৰা ডিচিপ্লিন হৈছে মানে, ভাল লাগিছে মানে, গম পাইছেনে। নিজৰ ঠাইবোৰ ভাল হ'লে ভাল লাগে ন। তাৰপিছত সেয়া চাই মেলি অহাৰ পিছতে মানুহজনে তেল ভৰাবলৈ বুলি সোমাওঁতেই দেখিলে ড্ৰাইভিং শিকোৱা মানুহ এজনক। পিছত মানুহজনকে চিনি পায় বাৰু দেই। তাকে মানুহজনক সুধিলে কেনেকৈ ল'ব, মানে তেওঁ বোলে 13 দিনত 8,000 টকা ল'ব হা, আৰু 45 মিনিটকৈ শিকাব। এতিয়া মানুহজনে তাকে কৈছে চাওঁচোন বাৰু কি কৰে কি নকৰা। তাকে ৰাতিপুৱা টাইমতো শিকাব, ইভিনিং টাইমতো শিকাব, তেওঁ গাড়ী লৈ। তাৰপিছত তেওঁৰ লগত কথা পাতি মেলি অহাৰ পিছতে এইফালে ফাৰ্মাচীত সোমালোঁ। যিহেতু আমাৰ গোটেইগাল কাহতে দুখ খাই আছোঁ, সেইকাৰণে কাহৰ দৰৱ ল'বলৈ সোমালে। মানুহজনৰ উপায় নাইকিয়া হৈছে মানে এতিয়া কাহ শুনি শুনি। তেওঁ মানে এনেকুৱা কাহ মাৰিবলৈ ধৰিছে ন, মইতো অথনি কোনোবা ঘূৰাই কাহি আছে বুলি ভাবিছিলোঁ। মই তাকে তেওঁক কৈছোঁ, মোক বোলো হাঁহিছিলা নহয়, এতিয়া পাইছা মজাটো। মানে আমাৰ ঘৰত এতিয়া কাহৰ কম্পিটিশ্যন হোৱা নিচিনা হৈছে।